এইটো শুদ্ধ ব্ৰিজ বনাইছে, হাঁহৰ ব্ৰিজ এখন চৰকাৰে কিন্তু শুদ্ধ ব্ৰিজ বনাইছে। বাকী মূল্য বৃদ্ধি হৈছে বাদ দিয়ক, কিন্তু ব্ৰিজে ব্ৰিজ, ৰঙিয়াৰ ব্ৰিজ। তাৰপিছত এনে কি ক'ব, শুদ্ধ ব্ৰিজ। এই ব্ৰিজত মানে উঠছো, উঠি পেলাই সুদূৰ গুৱাহাটীত গেলি যাই আছো, যাই পেলাই শুদ্ধ কাম আছে আজি। ৰঙিয়াৰ ব্ৰিজ, শুদ্ধ ব্ৰিজ, শুদ্ধ ব্ৰিজ বনাইছে চৰকাৰে, শুদ্ধ ব্ৰিজ। যিহেতু দুদিন ধৰি গাঁৱত আছো, গাঁৱত আহিলি আজি গুৱাহাটীত যাম, শুদ্ধ কাম আছে। আমি আহিলোঁ, এতিয়া ফাইনেলি গুৱাহাটী যাব অললো ৰেডি। আমি এতিয়া শুদ্ধ গুৱাহাটীত যাম আৰু শুদ্ধ কাম আছে। শুদ্ধ কাম বুলি ক'লে আপুনি গমেই পাইছে, দুনিয়াৰ কাম, কামেই কাম, শুদ্ধ কাম আছে। আজি পৰা শেষ আৰু এতিয়া ফাইনেলি আমি ৰেডি, শুদ্ধ গাড়ীত যাই আছো। আৰু মানে শুদ্ধ ইংলিছ গান, গানেই গান, ইংলিছ গান, শুদ্ধ ইংলিছ গান শুনি শুনি যাই আছো। মাজে মাহতো মাত দিব লাগিছিল, কিন্তু মাত দিয়া নহ'ল। এতিয়া নৰখো, বহুত কাম আছে, শুদ্ধ কাম আছে। আমাৰ বোলে আজি বৌ যাব মানে হেৰিত, বা একদম মানে বৌ ৰেডি হৈ গৈছে, মেকআপ চাপ শুদ্ধ মেকআপ কৰিছে, মেকআপ কৰি ৰেডি। তাৰপিছত আমি এতিয়া এই বৌ বোলে মানে আমিনগাঁৱত যাব। আমিনগাঁৱত বোলে আজি শুদ্ধ খানা এটা আছে, কাৰোবাৰ জন্মদিন, সেই জন্মদিন খোৱাৰ কাৰণে যাই আছে। আমিও যাই আছো, বৌক আমিনগাঁৱত নামে দি একদম মানে শুদ্ধ কাম আছে, কামৰ কাৰণে যাই আছো, গুৱাহাটীৰ কাৰণে ৰেডি, কুইক যাম, কুইক। তাৰমানে বৌয়ে কি কৰিছে, একদম মানে জন্মদিন খাব যোৱাৰ হেঁপাহতে এই ৰুমৰ চাবি এৰি আহিছে। চাবি বাট এৰি আহিলি, কিন্তু দাদা ৰাতি অফিচৰ পৰা আহি পেলাই বাৰীত থাকিব লাগিল। আৰু আজি যোনে গুৱাহাটীত আছে, যোনে গুৱাহাটীত যায়, তাৰমানে আমিনগাঁৱত এখন জন্মদিন হ'ব, জন্মদিন শুদ্ধ খানা আছে, আপোনালোকে আহিব, খানাটো খাব। খানাটো খাবৰ কাৰণে মাতা হ'ল চবকে। আমি এতিয়া ফাইনেলি গুৱাহাটী যাই আছো। যাই পেলাই ময়ো যাব লাগিছিল, কিন্তু হাফ পেণ্ট পিন্ধি আহিছোঁ, কাৰণ খানা খাব গ'লেতো পইচা দিব লাগিব। মইতো পইচা নাই, সেইকাৰণে খানাটো খাব নাযাওঁ। লাগিলে আমি এতিয়া লাহে লাহে যাই আছো, শুদ্ধ যাম গুৱাহাটী। আৰু 2 দিনৰ মূৰত যিহেতু গুৱাহাটী যাব ওলাইছোঁ, শুদ্ধ কাম আছে, কামেই কাম। আৰু এনেকুৱা কাম আছে কি ক'ম আপোনালোকক, শুদ্ধ কাম বুলি ক'লেও ভুল নহ'ব। এতিয়া যাই আছো, যাই থাকি ঘৰৰ পৰা চাউল লৈ আহিছোঁ, ঘৰৰ চাউলেদি ৰাতি যাই ভাতটো আলু খানা ভাত খাব লাগিব। খালি এতিয়া বৌক মই কৈছোঁ যে জন্মদিনটোততো দাদাই তাৰমানে বৌক কি ক'লে 1,000 টকা দিলাক, তাৰপৰা দিলি আহোঁতে এতিয়া জন্মদিন মোৰ লগত ভাড়াটো বাচি গ'ল। আহোঁতে 100 খৰচা হ'ব, 900টো বৌ মাৰাৰ মাথা মাৰিছে। মাৰিলি মই কৈছোঁ 500 টকা খান, তাৰমানে এই যিটো জন্মদিন খাব, জন্মদিন দিয়াৰ কথা কৈছে, নিদিব পাৰে ঠিক নাই। এতিয়া আমি যাই আছোঁ গুৱাহাটী। গাড়ীৰ ভিতৰত শুদ্ধ এফাম লগাই দিছোঁ, এফামৰ মানে গান চান নাই, শুদ্ধ কথা কৈ আছে। কথাটো শুনি শুনি একদম শুদ্ধ মানে যাই আছোঁ গুৱাহাটীত। আজি যিহেতু 2 দিনৰ মূৰত আহিলোঁ, দুনিয়াৰ কাম আছে বুলি ক'লে না, শুদ্ধ কাম। আজিৰ পৰা ফাটি যাব, কাম ইমান আছে। ক'ত যাম, ক'ৰ পৰা আৰম্ভ কৰিম, সিমা ভাবি পোৱাই নাই। তথাপিও যাক কি কামটো আৰম্ভ কৰিব লাগিব। আৰু কাপোৰ চাপোৰ ধুই দিছিলোঁ, নুঘলাকে হেংকে লৈ আহিছোঁ থোৱাত ভৰি পেলাই। আহি আছোঁ এতিয়া, একদম ফাইনেলি মানে যামেই আৰু। ফাইনেল চেনেল বুলি নহয়, একদম যাব ওলছোঁ তাৰমানে, ফাইনেলি চেনেলি কথা নাই। যাই আছোঁ গুৱাহাটীত, যাই পেলাই যাই আৰু বৌক আমিনগাঁৱত নামে দি, বৌ মানে ৰাতিপুৱাই খানাটো খোৱাৰ কাৰণে ভাত নাখলাকে কৈছে, এই খানাত যোৱা কথা 500 টকা দিব লাগিব, দিলে ভাতটো বেছিকৈ খাব লাগিব বুলি কৈছে। সেইকাৰণে ঘৰত ভাতে নাখলাক। ঘৰত কিন্তু পথাৰ মাংস আছিল, পথাৰ মাংস এৰি আহিছে, চিন্তা কৰিব খানাত কি থাকিব পাৰে। আপোনালোকে আহিব, শুদ্ধ খানা আছে, শুদ্ধ মাছ আৰু মাংস আছে খানাটোত। জন্মদিন বুলি ক'লে মানুহ কম কামতে খানাটো ভাল হয়তো, সেইকাৰণে আপোনালোকে আহিব। আমিনগাঁৱত মই এড্ৰেছটো অলপ দেৰিকৈ দি আছোঁ, থাকা গ'লে আহিব। কিন্তু আহিলে এটা কথা হ'ব, উৎসৰ্গা দিব লাগিব, উৎসৰ্গাতে খানা থ'ব পাৰে, টিকেট চিষ্টেম কৰিছে। আৰু আপোনালোকে আহিব, খানাটো খাব। এতিয়া মই গুৱাহাটীত যাই আছোঁ, শুদ্ধ যাম, যাই পেলাই শুদ্ধ কাম আছে বুলি কৈছোঁ। আৰু কি ক'ম আৰু, নকওঁ বেছি ক'লোঁ বেয়া হৈ যায়, শুদ্ধ যাব লাগিব।